বিজেপিৰ পৰাজয় নিশ্চিত। খুদ শাসকীয় দলৰ নেতাই শাসকীয় দলৰ বিধায়কে উমান পাই সকলো কথা স্পষ্টকৈ কৈ দিলে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো শুনি কিন্তু খুব বেছি ভাল পাব, আৰু কি ক'ম আৰু হাঁহিও উঠে, ভালো লাগে আৰু বেয়া লাগে, দুখো লাগে। চাওকচোন, আমাৰ মুখ্যমন্ত্ৰী ভাবি আছে, মানে এটা মনত অংক কৰি থৈছে, যিকেইটা সমষ্টিক লৈ মুখ্যমন্ত্ৰী গৌৰৱ কৰি আছে যে এইকেইটা সমষ্টিত আমি জিকিমেই, আৰু এইকেইটা সমষ্টিৰ পৰা এইকেইটা আসন আমাৰ আহিব, আমি চৰকাৰ গঠন কৰিম। কিন্তু সেইকেইটা সমষ্টিতে এতিয়া আউল লাগিছে। সেইকেইটা সমষ্টিৰে যিকেইটা সমষ্টিৰ কথা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থৈছে, বা যিকেইটা সমষ্টিৰ কথা মুখ্যমন্ত্ৰী ভাবি থৈছে যে এইকেইটা জিকিম, আৰু সেইকেইটা সমষ্টিৰ বিধায়কসকলে, প্ৰাৰ্থীসকলে এতিয়া উমান পাইছে যে তেওঁলোকে হাৰিব, যে বিজেপিৰ এইবাৰ পৰাজয় নিশ্চিত। উমানটো পাবই দেখোন, কাৰণ তেওঁলোকে চাৰিওদিশে ঘূৰিছে, সমষ্টিটোৰ চুকে কোণাই, মানে ঘৰে ঘৰে ঘূৰিছে, যিটোকে তেওঁলোকে গম পায়। আনকি বেলেগ কথা নকওঁ, বঙাইগাঁৱত আজি ফণীভূষণ চৌধুৰীয়ে কৈছে, সাংসদ তেখেতে নিজেই কৈছে, বঙাইগাঁৱত যেতিয়া মানে ভোট দিব গৈছে, বঙাইগাঁৱৰ সেই সমষ্টিবিলাকত কিবা 25, 17, 14 এইকেইটা ৱাৰ্ডত ভোট দিব যাওঁতে যেতিয়া শাৰী পাতি থাকে মানুহে, শাৰী পাতি থকা টাইমত পৌৰসভাৰ সেই সভাপতি বোলে গৈ পিনে শাৰী পাতি থকা মানুহক নিজে কৈছে, বিজেপি নেত্ৰী তেওঁলোকে গৈ নিজে কৈছে, বিজেপিৰে সভাপতি তেওঁলোকে গৈ শাৰী পাতি থকা মানুহক কৈছে যে ভোটটো নিৰ্দলীয়ক দিব। নিৰ্দলীয়ক দিবলৈ তাতে কৈছে, তাৰমানে কি চিপৰাঙৰ ৰাজনীতি চলিছে। এইবাৰ মুঠতে এই যে বিধানসভা হৈ গ'ল, বিধানসভাৰ ইলেকশ্যন হৈ গ'ল 9 এপ্ৰিলত, আমি সকলোৱে জানো 9 এপ্ৰিলত ইলেকশ্যন হৈ গ'ল, আৰু 4 মে'ত ৰিজাল্ট দিব। আৰু এই 9 এপ্ৰিলৰ ইলেকশ্যনত যে কিবা চিপৰাং ৰাজনীতি হৈছে, চিপৰাং মাৰিছে, এই কথা স্পষ্ট হৈ পৰিছে, আৰু সকলোৱে গম পাইছে। এতিয়া উমান পাইছে বিধায়কসকলে, তেওঁলোকে হাৰিব। আৰু উমান পোৱাৰ লগে লগে নিউজৰ আগত তেওঁলোকে মুখ খুলিছে। প্ৰথমে খুলিলে দিগন্ত কলিতাই কমলপুৰ সমষ্টিত, তাৰপিছত খুলিলে ৰঞ্জিত দাসে, এতিয়া ফণীভূষণ চৌধুৰী, তাৰপিছত এতিয়া গম পাইছোঁ তিয়ক, তিতাবৰ, চবতে মানে চিপৰাঙৰ ৰাজনীতি চলিছে, চবতে চিপৰাং মাৰিছে। চাওকচোন, বিজেপিৰ শত্ৰু, বিজেপিৰ একাংশ নেতাকৰ্মী ইফালে যদি দিনত থাকে, সেইফালে ৰাতি যায়, আকৌ দেখাত বিজেপিও কৰি আছে, আনফালে নিৰ্দলীয় হৈ খাটি আছে তেওঁলোকে তলে তলে, তাৰমানে চিপৰাং মাৰিছে। এই কথাষাৰ চিপৰাং মৰা কথাটো কংগ্ৰেছত আছিল, কিন্তু এতিয়া বিজেপিৰ হ'ব গৈ আছে। কিন্তু এটা কথা, ইলেকশ্যনৰ আগত, মানে 9 এপ্ৰিলৰ আগত মুখ্যমন্ত্ৰীয়ে এবাৰ কৈছিলে তিয়কৰ কথা, তিতাবৰৰ কথা, যে তিতাবৰত এইটো নতুন কথা নহয়, চিপৰাং মাৰাটো মাৰেয়ে, আগতো মাৰিছে, 2016তো মাৰিছিল, 2021তো মাৰিছে, আৰু এইবাৰো যে ক'ব নোৱাৰোঁ কি হয়, কিন্তু এই চিপৰাঙৰ মাজেৰে যদি ধীৰাজ গোৱালা যদি ওলাই যায়, তেনেহ'লে তাৰ কপাল ভাল। মুখ্যমন্ত্ৰী নিজে কৈছিল ইলেকশ্যনৰ আগত, কিন্তু এতিয়া সেইটোৱে হ'ব গৈ আছে। ধীৰাজ গোৱালা যে ওলাব তাৰ কোনো আশা নাই, কাৰণ এতিয়া বহুত ভিডিঅ' ভাইৰেল হৈ আছে, চিপৰাঙৰ ভিডিঅ'। বিজেপিৰ নেত্ৰীসকলে, বিজেপিৰ সেই যিসকল মানুহ ঘূৰি ফুৰে, যিসকল মানে বথৌ থকা ক'ৰবাত থকা যিয়ে নহওক, তেওঁলোকে ঘূৰি ফুৰে, তেওঁলোকে দিনত বিজেপি কৰি আছে, আকৌ তলে তলে চিপৰাঙৰ ৰাজনীতি কৰি আছে। বহুত মানুহক নিৰ্দলীয়ক দিবলৈ কৈ আছে যে আমি কংগ্ৰেছৰ লগত যুঁজ কৰি লাভ নাই, বিজেপিৰ লগত যুঁজ কৰিব লাগে, নিৰ্দলীয়ক দিব লাগে। মুখ্যমন্ত্ৰী নিজেই কৈছে যে তিতাবৰত এইবিলাক হৈয়ে থাকে, চিপৰাঙৰ কথাটো আগতো হৈছে, এতিয়াও হৈছে। তাৰমানে কি মুখ্যমন্ত্ৰী কি বুজাইছে, তাৰমানে ধীৰাজ গোৱালাক ভোট দিব নালাগে, নিৰ্দলীয়ক দিয়ক, এনেকুৱা ধৰণৰ কথা ওলাইছে, ভিডিঅ' ভাইৰেল হৈ আছে। চাওকচোন, এতিয়া যি চিপৰাং মাৰিলে, চিপৰাঙৰ ৰাজনীতি গ'ল, এতিয়া 4 মে' তাৰিখ আহি পাইছে, আৰু 4 মে' তাৰিখ অহাৰ লগে লগে সকলোৰে এটা মনত ভাৱ যে আমাৰ আহিব নেকি, আমাৰ চৰকাৰে আহিব নেকি। বিজেপিটো মানে ভাবি আছে আমাৰ চৰকাৰ আহিব, কংগ্ৰেছে ভাবি আছে আমাৰ চৰকাৰ আহিব। এতিয়া চাওক, এটা সময়ত যি ঔষধ ঢালিছিলে আমাৰ মুখ্যমন্ত্ৰীজনে কংগ্ৰেছত, সেই ঔষধৰে ৰিয়েকশ্যন কৰিলে নেকি বিজেপিত বাৰু? হ'বও পাৰে, নহ'বও পাৰে, মনৰ ভাৱ চবৰে বেলেগ বেলেগ, হয়নে নাই? এতিয়া চাওক, আমাৰ মুখ্যমন্ত্ৰীজনে কংগ্ৰেছ বহুত বিসম্বাদ কৰিছিলে, বা আমাৰ মুখ্যমন্ত্ৰীজনে নিজে কয় যে কংগ্ৰেছত মোৰ মানুহ আছে, আৰু তেখেতৰ মানুহ থকাৰ কাৰণে হয়তো কংগ্ৰেছত কি হয়, দিনত কংগ্ৰেছ কৰে, ৰাতি হয়তো মুখ্যমন্ত্ৰীৰ লগত একতা হৈ ফোনত যোগাযোগ হৈ থাকে, আৰু কংগ্ৰেছক খবৰবিলাক ভিতৰি দি থাকে, যাৰ কাৰণে কংগ্ৰেছ চৰকাৰখন আজি আহিব পৰা নাই, আজিলৈকে আহিব পৰা নাছিল, হয়তো তাত চিপৰাং চলিছিল। কিন্তু এতিয়া সেই চিপৰাঙৰ হাৱা বিজেপিটো আহিল নেকি বাৰু? কাৰণ বিজেপিত সিজনে মুখ্যমন্ত্ৰী আছে, যিজন মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰা আহিছে, যিজন মুখ্যমন্ত্ৰী কংগ্ৰেছত বিষবাষ্প ঢালিছিলে, আৰু সেইজন মুখ্যমন্ত্ৰী বিজেপিত আহি আউল লগাইছে নেকি বাৰু? যিজন মুখ্যমন্ত্ৰী
বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ পৰা অহাৰ লগে লগে বিজেপিৰ চাৰিওফালে এটা ঢৌ ছটিয়াইছিল, পৰিৱৰ্তনৰ ঢৌ আহিছিল, আৰু সেইজন মুখ্যমন্ত্ৰীৰ কাৰণে আজি বিজেপি আকৌ তললৈ যাব নেকি বাৰু নাজানো কিমান দূৰ সঁচা। এতিয়া মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আহি আছে, কি হ'ব কি নহ'ব সমস্ত কথা গম পাম আমি 4 মে' তাৰিখে। কিন্তু বঙাইগাঁৱত সেই কথাবোৰ হ'ব নালাগিছিল। চিপৰাং ভাবিছিলোঁ দিগন্ত কলিতাই যিটো মুখ মেলিছে অকল কমলপুৰ সমষ্টিতে হৈছে নেকি, বা ভৱানীপুৰৰ সেই ৰসৰভোগ ৰঞ্জিত দাসে কোৱা কথা মতে তেওঁলোকৰো হৈছে নেকি। দিগন্ত কলিতাই মুখ খোলাৰ লগত ৰঞ্জিত দাসে খুলিলে, এতিয়া শুনিলোঁ তিয়ক তিতাবৰতো হৈছে, বঙাইগাঁৱতো হৈছে। তাৰ মানে কি চিপৰাঙৰ ৰাজনীতি সমগ্ৰ অসমতে চুকে কোণে উজনিৰ পৰা নামনিলৈকে চিপৰাঙৰ ৰাজনীতি হৈ গৈছে বিজেপি দলত। এতিয়া চাওক শাসকীয় দল শাসকীয় হৈ থাকিবনে এইবাৰ 2026-ত? এই বিধানসভাত এইজন বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী হ'ব পাৰিবনে, নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব? এতিয়া বিভিন্ন প্ৰশ্ন আহি আছে। আচলতে উজনি অসমে কেতিয়াও ভবা নাই যে এইজন মুখ্যমন্ত্ৰীকে বিচাৰিব। উজনি অসমে সদায় বিচাৰিছে যে গৌৰৱ গগৈ মানে নতুন এখন চৰকাৰ আহিব লাগে, এইবাৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব লাগে। কাৰণ গৌৰৱ গগৈ উজ্জ্বল নক্ষত্ৰ বুলি উজনি অসমৰ পৰা এই বাক্যষাৰ আমি শুনিবলৈ পাইছোঁ। কাৰণ উজনি অসমৰ মানুহ বহুত বিবেকবান, বহুত শিক্ষিত, তেওঁলোকে যি ভোট কৰিব বিবেকেৰে কৰিব, কাৰো কথাত প্ৰলোভন নাযায়, কাৰো কথা শুনি তাত ভোট লাগিলে আঁচনিও ল'ব, মহিলা উদ্যমিতাও হ'ব, তাৰপিছতো তেওঁলোকে কংগ্ৰেছকে ভোট দিয়ে। কাৰণ উজনি অসমৰ মানুহে অলপ কথাত বা কাৰোবাৰ কথাত বিক্ৰী যোৱা মানুহ নহয়। গতিকে চাওক, উজনি অসমে যদি গৌৰৱ গগৈক ভাল পায়, যদি উজনি অসমে যদি কংগ্ৰেছ চৰকাৰখন বিচাৰিছে, ইপিনে নামনিতো শুনিলোঁ আমি চিপৰাং মাৰা কথা, উজনিতো মাৰিছে নামনিতো মাৰিছে, তেনেহ'লে কি এইবাৰ চৰকাৰ কাৰ হ'বলৈ গৈছে? কংগ্ৰেছৰ হ'বলৈ গৈছে। আৰু এটা কথা কওঁ ৰ'ব, ৱেষ্ট বেংগলত এটা কথা গম পাই দিয়ে, আমাৰ মুখ্যমন্ত্ৰী যদি খেদা বুলি এটা হৈ উঠিছিল বা খেদিছিল নেকি নাজানো ইমান, মই পহু খেদা দিয়া বুলি এটা কথা ওলাইছিল। আমাৰ মুখ্যমন্ত্ৰী যেতিয়া মিটিং কৰিবলৈ যায় আৰু অমিত শ্বাহ আহিছিলে, তাতে অমিত শ্বাহ আহি পেলাই এটা ডাইলগ আছিল গম পায়নে? দিদি কাণ খুলকে শুনো, মমতা বেনাৰ্জী কৈছিল মমতাৰ ৰাজ্যত মমতাকে কয় কাণ খুলকে শুনো দিদি। এতিয়া দিদিৰ ৰাজ্যত, কাৰণ মহিলাসকলে দিদিক বহুত বেছি ভাল পায়, মমতাক বহুত বেছি ভাল পায়, আৰু তাৰে এতিয়া সেই মহিলাসকলক কোৱা শুনিছোঁ, মোদীজি অমিত শ্বাহজি আপুনি আঁখ খুলকে শুনো, আঁখ খুলকে দেখো, আমি মমতাৰ পিয়াৰত থাকোঁ, আমি মমতাৰ দিলত থাকোঁ, আমাৰ মমতাৰ পিয়াৰ লাগে, আমাক মোদীৰ পিয়াৰ নালাগে। কাৰণ মমতাই জাতিৰ ধৰ্মৰ ৰাজনীতি নকৰে, মমতাই ভাতৰ ৰাজনীতি কৰে, ভাত দিবলৈ ইচ্ছা কৰে, কৰ্মৰ ৰাজনীতি কৰে। আৰু মোদী কি কৰে? জাতিৰ ৰাজনীতি কৰে, ধৰ্মৰ ৰাজনীতি কৰে। মমতাই দল খুলিছে TMC, তৃণমূল কংগ্ৰেছ। টি মানে হ'ল টেম্পুল, এম মানে হ'ল মছজিদ, চি মানে হ'ল চাৰ্চ। তাৰ মানে TMC তিনিওটা ধৰ্মৰ মানুহ একগোট হৈ এই দলটো আগবাঢ়ি যোৱাহে চিন্তা কৰে, একগোট হৈ সকলোৱে মিলিজুলি থকাটোহে কাম কৰি আগবাঢ়ি যোৱাটোহে উন্নতি কৰাটোহে চিন্তা কৰে। কিন্তু মোদী কি কৰে? হিন্দু মুছলিম বিভিন্ন জাতি দল সংগঠন কৰি মানে জাতি ভেদ কৰি পিনে ৰাজনীতি কৰে। তেনেকুৱা ৰাজনীতি আমাক নালাগে। মোদী আউট, TMC ইন, মানে মমতাৰ ৰাজ্য মমতাৰ ৰজয়, আমি সেইটোৱে বিচাৰোঁ। তেনেকুৱা ধৰণৰ কথাবোৰ শুনিবলৈ পাইছোঁ। তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰীজনেও তাত ইমান মানে ভাষণ দিলে বা মোদী আহিলে বা অমিত শ্বাহ আহিলে, এইবোৰ কৈ একো লাভ নাই। এতিয়া পশ্চিমবংগতো বিজেপি যে নাহে, তেওঁলোকে ভাবাৰ ধৰণে বহুতকেইখন আসন পাম বুলি ভাবিছিল, কিন্তু পশ্চিমবংগতো বিজেপি ইমানকেইখন আসন নাপায়, তাতেও মানে মমতাৰ ৰাজ্যত মমতায়ে জয়লাভ কৰিব। কিন্তু এতিয়া অসমতো যে এইবাৰ হিন্দু মুছলিমৰ ৰাজনীতি খুব বেছি কৰিছে, উন্নতিৰ ৰাজনীতি নাই, কোনো ইছ্যু নাই, খালি হিন্দু মুছলিমৰ ৰাজনীতি কৰি তেখেতে জয়লাভ কৰিম বুলি ভাবিছে। তেখেতে মানে এইবাৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে, বিজেপি চৰকাৰখনে আনিম বুলি ভাবিছে। কিন্তু অসমৰ ৰাইজটো ইমান মূৰ্খ নহয়, জুবিন দাক যদিকে ন্যায় দিব নোৱাৰিলে আৰু ধৰ্ম ৰাজনীতি কৰি মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰাতকৈ তাতকৈ আমাক এখন চৰকাৰ নালাগে। সেয়ে এটা বাই বাই দিব বিচাৰিছে, চিপৰাং মাৰি হ'লেও কংগ্ৰেছ চৰকাৰ আনিবলৈ বিচাৰিছে।